আসলে দুইটা কাৰ্যসূচীত মই সংগ্ৰহে দিছোঁ কিন্তু আজি মায়ং আঞ্চলিক মহাবিদ্যালয়ত আহি খুব ভাল লাগিলে বঁটা বিতৰণী অনুষ্ঠানত মায়ং আমাৰ নিজৰ ঠাই খুব ভাল লাগে বাহিৰলৈ গ'লে যেতিয়া বহুত লোকে মায়ঙৰ বিষয়ে জানিব খোজে আৰু ইতিমধ্যে তেওঁলোকে মায়ঙৰ নামটো শুনিছে সেইটোৱে আমাৰ গৌৰৱৰ কথা আৰু ভৱিষ্যত সময়তো নিশ্চয় ইয়ালৈ আহিম ইয়াৰ যিটো গৰিমা সি সদায় অক্ষুণ্ণ থাকক তাকে কামনা কৰিছোঁ আজি যিকেইটা কাৰ্যসূচী হাতত লোৱা হ'ল আজি আমাৰ ছোৱালীবিলাকৰ এটা হোষ্টেল এটা আজি উদ্বোধন কৰা হৈছে আৰু সমান্তৰালভাৱে এটা নতুন বিল্ডিঙৰো আজি আধাৰশিলা স্থাপন হৈছে আজি পোনপ্ৰথমতে মই মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰতিগৰাকী বিদ্যাৰ্থী তথা যি কাৰ্যকৰ্তা সকলোকে মই মোৰ আন্তৰিক ধন্যবাদ জনাব বিচাৰিছোঁ শুভেচ্ছা শুভকামনা জনাব বিচাৰিছোঁ আৰু আজিৰ দিনটোত মই এষাৰ কথাই ক'ম যে সমগ্ৰ ভাৰতবৰ্ষ নহয় বিশ্বৰ প্ৰেক্ষাপটত আজি মৰিগাঁও জিলাখন জিলিকি উঠিছে নানান ধৰণৰ নতুন নতুন সম্ভাৱনীয়তা আহিছে আজি অকল ছেমি কণ্ডাক্টৰ ইউনিট বুলিয়েই নহয় যোৱা এডভান্টেজ আছামৰ 4টা দিনত দেখিছোঁ প্ৰায় 1800 কোটি টকাতকৈও অধিক নতুন ইনভেষ্টমেণ্ট আমাৰ জিলাখনলৈ আহিছে অনাগত দিনত এই বুলি ক'লে ভুল নহ'ব যে মৰিগাঁও জিলাখন আৰু বিশেষকৈ জাগিৰোড অঞ্চল সমগ্ৰ অসমেই নহয় ভাৰতবৰ্ষৰ ভিতৰত এখন অত্যন্ত আগ্ৰণুৱা এখন চহৰ হৈ পৰিব আমি গুৰগাঁও নবী মুম্বাই বা বান্দ্ৰা কুৰ্লা কমপ্লেক্সক আমি যে পিছ পেলাই যাম তাৰ সেইটো মনত কোনো এটা ভাৱ কোনো ডাউট থাকিব নালাগে এই সম্ভাৱনীয়তা মই নতুন প্ৰজন্মক আজি মহাবিদ্যালয়ৰ সপ্তাহ উপলক্ষে মই তেওঁলোকক ক'ম যে এই সুযোগ তেওঁলোকে গ্ৰহণ কৰিব লাগে আৰু আজিৰ দিনটোত অকল অংক ছায়েন্স আমি পঢ়িব লাগিব হয় কিন্তু সেই অংক আৰু ছায়েন্সত যদি আমি ইমান প্ৰখৰ নহওঁ বা ইমান যদি আমি ভালকৈ আমি নোৱাৰোঁ তাৰ মানে এইটো নহয় যে আমাৰ জীৱনত আমি একো কৰিব নোৱাৰিম যি কৰোঁ ভালকৈ কৰিব লাগিব আৰু আমাৰ আজি নিজৰ অসমতে আজি বহু সম্ভাৱনীয়তা আছে অকল চাকৰিয়েই নহয় তেওঁলোকে উদ্যোগ হাতত ল'ব পাৰে এজন সুন্দৰকৈ এজন এণ্টাৰপ্ৰেনৰ হ'ব পাৰে তেওঁলোকক সেইটো মই সেই দিশটোতো হৃদয়ংগম কৰিবলৈ মই তেওঁলোকক অনুৰোধ জনাম আৰু আজি এই শতিকাৰ যি সম্ভাৱনীয়তা অসমত বিশেষকৈ আমাৰ জিলাখনত যিখিনি সেইখিনি সুযোগ তেওঁলোকে পাইছে সেইখিনি যাতে তেওঁলোকে আঁকোৱালি লয় আৰু জীৱনৰ তেওঁলোকৰ যিখিনি আশা আকাংক্ষা আছে সেইবোৰ অতিক্ৰম কৰি তেওঁলোকে যাতে আগবাঢ়ি গুচি যাব পাৰে আৰু তেওঁলোকে যাতে নিজৰ ভৱিষ্যত উজ্জ্বল কৰিব পাৰে এই মই কামনা কৰিলোঁ আৰু বিদ্যালয়খনৰ আজি এই বিদ্যালয় সপ্তাহ উপলক্ষে তেওঁলোক সকলোকে মোৰ শুভেচ্ছা শুভকামনা আৰু অভিনন্দন জনাইছোঁ